বন্ধু বান্ধৱীসকল, পুৰণি পেঞ্চনৰ কথা কিমান কম। বহুত আপত্তি কৰিলোঁ। এতিয়া মই চলিব নোৱাৰা হৈছোঁ। মোৰ নিচিনা আৰু বহুত শিক্ষক বা কৰ্মচাৰী আছে, যাৰ মাটি জমা একো নাই। তেওঁলোকে কেনেকৈ চলিব? মোৰ ঔষধৰ টকাখিনি মাহত যোগাৰ কৰিব নোৱাৰোঁ। যিখিনি পইচা দিয়ে, আমাৰ 40% টকা গভৰ্ণমেণ্টে ৰাখি দিছে। তাৰ পৰা মাত্ৰ 1800 টকাহে দিয়ে, আৰু সেইখিনি টকাৰে ঘৰখন বা ঔষধৰ টকাখিনি কেনেকৈ মেনেজ কৰিব, এইটো কোনে নোৱাৰে। যাৰ বেদনা তেওঁহে জানে, যাৰ বেদনা। মোৰ আৰু বৰ্তমান জীয়াই থাকিবৰ ইচ্ছা নোহোৱা হৈছে, কাৰণ ইমান কষ্ট কৰি এখন পৃথিৱীত জীয়াই থকাটো অসম্ভৱ। ইয়াৰ মাজতে এটা বাতৰি আপোনালোকক দিব খুজিছোঁ। এইটো বাতৰি যে যিবিলাক আমাৰ নিযুক্তি হৈছিল 2003 চনৰ আগত বা 2003 চনত নিযুক্তি বা তেওঁলোকে আবেদন কৰিছিল, নাইবা তেওঁলোকৰ এডভাৰটাইজমেণ্ট আছিল, সেই শিক্ষক বা কৰ্মচাৰীসকল 2004 চনৰ পিছত নিযুক্তি হৈছিল। সেইবিলাক পষ্টৰ চৰকাৰে OPS দিব বুলি কৈছে। অনুকম্পা পেঞ্চন হিচাপে তেওঁলোকক দিব কম্প'জিট গ্ৰাউণ্ডত। এতিয়া কথা হ'ল কি, আমাৰ এই চৰকাৰখনে আজি বহুদিন আগৰে পৰা 2005 চনৰ আগত যিসকল আমাৰ নিযুক্তি হৈছিল, সেইসকল কিবা কাৰণত কাৰিকৰী কিবা বেমেজালিৰ কাৰণে 2005 চনৰ পিছত নিযুক্তি হ'ব লগা হৈছিল। সেইসকলক আগতে OPS দিয়া কথা আছিল, কিন্তু যোৱাকালি আকৌ এটা সিদ্ধান্ত লৈছে যে 2003 বা তাৰ আগতে যিসকলে আবেদন কৰা আছিল, ইণ্টাৰভিউ দিয়া আছিল, তেওঁলোকৰ চাকৰিটো যদি 2004 চন বা 5 চনৰ পিছত হয়, তেতিয়াহ'লে তেওঁলোকক পুৰণি পেঞ্চন দিব। CCS পেঞ্চন ৰুল 2021 মতে, অনুকম্পা নিযুক্তি যিবিলাক হৈছিল, সেইবিলাকক পুৰণি পেঞ্চন হিচাপে দিব। আমাৰ শিক্ষক আৰু কৰ্মচাৰীসকলে আন্দোলন কৰি আহিছে যে আমাক EPS NPS একোৱেই নালাগে, আমাক OPS আৰু পুৰণি পেঞ্চন লাগে। এতিয়া বাকীখিনিৰ কি হ'ব? যিখিনি বাকী আছে, যদি সেইখিনি দিয়ে, আৰু বাকীখিনি 2005 চনৰ পাছত যিবিলাক নিযুক্তি হৈছিল, সেই শিক্ষক বা কৰ্মচাৰীবিলাকৰ কি হ'ব? সেইখিনি চৰকাৰে, কেন্দ্ৰ চৰকাৰক কৈছে যে আমি এই বিষয়ে একো চিন্তা কৰা নাই। এই বিষয়ে এতিয়াও তেওঁলোকে চিন্তা কৰা নাই বুলি কৈছে। কিন্তু আমাৰ আন্দোলন চলি আছে। আমাৰ দিল্লীত যন্তৰ মন্ত্ৰত আন্দোলন চলি আছে। আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু তেখেতে লাগি আছে, কৈছে যে এদিনাখন আমি পেঞ্চন ল'মেই, পুৰণি পেঞ্চন। কিন্তু কেতিয়া হ'ব? আমি মৰি যোৱাৰ পিছত তেতিয়া হ'ব নেকি? তেতিয়া হ'লে কি হ'ব? তেতিয়া হ'লেতো নহ'ব। গতিকে সকলোৱে আন্দোলন কৰক, সকলোৱে লিখক, সকলোৱে চৰকাৰক জনাওক। মই বহুতবাৰ চৰকাৰক জনাইছোঁ
আজিও আমাৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰ কেন্দ্ৰীয় চৰকাৰক মই কৰজোৰে প্ৰাৰ্থনা জনালোঁ যে সকলোৰে আমাৰ যিমান শিক্ষক বা কৰ্মচাৰী আছে সকলোকে পুৰণি পেঞ্চন দিব লাগে। আৰু 2013 আৰু 2021 যিবিলাক আমাৰ শিক্ষক আছিল তেওঁলোককো পুৰণি পেঞ্চন দিব লাগে। এইটো মোৰ নিজৰ ফালৰ পৰা মই কৈছোঁ যে তেওঁলোকেও পেঞ্চন পোৱাৰ যোগ্য, কাৰণ তেওঁলোকে 20-25 বছৰ চাকৰি কৰিছে, কিন্তু যেতিয়া তেওঁলোকৰ স্কুলখন হৈছে তাৰ পৰা হয়তো তেওঁলোকে 6 বছৰ 7 বছৰ 8 বছৰ 9 বছৰ হয়তো কৰিছে, কিছুমানৰ 10 বছৰ হৈছে, কিন্তু চাকৰিটো বহুত দিনৰ পৰা কৰি আছিল। তেওঁলোকৰ কমিটিৰ নিযুক্তি পত্ৰ আছিল, গতিকে তেওঁলোককো পুৰণি পেঞ্চন দিব লাগে। মই কৰজোৰে প্ৰাৰ্থনা কৰিছোঁ আৰু কোনোবাই পাৰিলে এই ভিডিঅ'টো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰলৈ পালে ঠেলি দিব। যে মুখ্যমন্ত্ৰীক কৰজোৰে অনুৰোধ কৰিছোঁ আমাৰ শিক্ষক কৰ্মচাৰীখিনিক নামাৰিব, আমাৰ শিক্ষক কৰ্মচাৰীখিনিক জীয়াই থকাৰ কাৰণে এটা বাট দেখুৱাই দিয়ক, বাট সুচল কৰক, আমাৰ পুৰণি পেঞ্চন বাহাল কৰক, আমাৰ পুৰণি পেঞ্চন আকৌ ঘূৰাই আনক। এইখিনি মোৰ মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ কৰজোৰে নিবেদন কৰিছোঁ। ধন্যবাদ।